ওয়েলকাম টু কুকিং উইথ নিবিড় গাইজ। তো আজি বনাম আমি মেগী। মেগী বনাবলৈ চবতকৈ একে আৰু বুজি পাবতো ছাবস্ক্ৰাইবাৰ। তো মেগী বনাবলৈ চবতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে মেগী। এইটো বিকিবাক পিঠা বনাব দিছে আৰু ইফালে এই পেহীয়ে সোমাই আছে। দেখা মানে লাইট হাই দেখোন। তো ফাইনেলি কাটিলোঁ পিঁয়াজ। কাটিলোঁ এই দুটা আছে নহয়। এই পিঁয়াজখিনি মই বহুত কষ্টৰে কাটিছোঁ গাইজ। কান্দি কান্দি কাটিবলগীয়া হৈছে। মানে বায়ে পিঠা বনাই আছিলে, সেইকাৰণে ময়ে কৰিবলগীয়া হ'ল। এই এছিষ্টেণ্ট জ্বলাই দি। তেল দি দিছোঁ সোৱাদ অনুসৰি। এই ৰহে মোক মই গেছ জ্বলাইছিলোঁ গাইজ, বিকিবাৰ লোমে পুৰা গেল। বাৰ এইফালে পিঠা বনোৱাও শেষ হ'ব আৰু সেইফালে মেগী খাই পিনে আমি যাম ফুৰিব। যাম না ফুৰিব? য়েছ। তো কেনে হৈছে? সুখৰ কথা যে আমাৰ লগত কেৰাহী আছে। মেগী হ'ল তো ইয়াৰ 3 দিনতে। গাইজ তো মই আহিলোঁ 1 প্লেট মেগী লৈ। এতিয়া মই শান্তিত খাম, ইয়াতে কোনো নাই। বিন্দাছ খাম আৰু ভিডিঅ' এডিট কৰিম। মানে ভিডিঅ' আপোনালোকক দিব লাগিব নহয়, মই ভিডিঅ' এডিটে কৰা হোৱা নাই। আৰু এটা ভিডিঅ' এডিট কৰাৰ পিছত মই ওলালোঁ বাৰ লগত ফুৰিব যাবলৈ। জিমনি বাও যাব পাৰিলে হয়, কিন্তু তাই বোলে নাযায়। তো এতিয়া আমিও যাওঁ, আৰু যিহেতু জিমনি বা নাযায় তো সেইকাৰণে তাইৰ কাৰণে আমি কিবা খাবলৈ লৈ আহিম। বিকিবা আৰু মই একোৱে ঠিক কৰা নাছিলোঁ ক'ত ফুৰিব যাম। তো কাষতে পূজা হৈ আছিলে, তাতে গ'লোঁ। মই সঁচাকৈ মন্দিৰবোৰত যাই বহুত বেছিয়ে ভাল পাওঁ। আৰু মন্দিৰৰ পৰা ওলোৱাৰ পিছত আমি গ'লোঁ, আমি নিজে নাজানো ক'ত যাই আছোঁ, এনেই ঘূৰি আছোঁ। আৰু যিহেতু টেংকি ফুল আছিলে স্কুটিৰ, তো আমি বিন্দাছ ঘূৰি আছোঁ। আৰু লগতে চাহৰ দোকানো বিচাৰি আছিলোঁ আমি, কিন্তু পোৱা নাই। মানে ৰেষ্টুৰেণ্ট আৰু হোটেলটো অলেখ আছে, কিন্তু আমি খাই ভাল পাওঁ টাপৰিবোৰত, মানে ফুটপাথ আৰু ৰাস্তা কিনাৰ যোনবোৰ থাকে সেইবোৰত। বহুত বিচৰাৰ পিছত আমি এখন চাহৰ দোকানত গ'লোঁ আৰু তাতে চাহ খালোঁ। ভাল লাগিল বাৰু চাহ খাই। এতিয়া আমি কিনিব লাগিব জিমনি বাৰ বাবে কিবা খোৱা বস্তু। সেইকাৰণে তাৰে কাষতে থকা এখন দোকানৰ পৰা আমি চাওমিন ল'লোঁ। আৰু আমাৰ এটা বহুত ডাঙৰ ভুল হৈ গৈছিল গাইজ। মানে জিমনি বাই আমাক কৈছিল চাওমিন নানিবা, কিন্তু আমি শুনিছিলোঁ চাওমিন আনিবা। ঘূৰি আহিলোঁ। ইয়াতেও আছে, এইখিনিও খাম। আৰু আলু চপো আছে। কিমান খাম আমি? কমেণ্টত নক'ব খোপা বুলি। আমি এতিয়া মানে এই 2 দিনমান খাই আছোঁ, তো ইয়াৰ পিছত আমি ডাইটিং কৰিম, ফুল ডাইটিং, একদম ডাইটিং। আৰু মানে আপুনি বনশ্ৰী ইউটিউবাৰৰ ভিডিঅ'ত আৰু মানে খোৱা দেখা নাপায়। ভাত কি খাবি এতিয়া? হা ভাত ভাত মেগী খালো আকৌ চাওমিন। চাওমিন পাৰ্টি কৰাৰ পিছত আমি এতিয়া চাম ভূতৰ মুভি। বহুত দিনৰ পৰা প্লেন কৰি আছিলোঁ, ফাইনেলি আজি টাইম পালোঁ আমি। এইটো কিবা এই কিবা আছে জীৱনী বা আৰু এইটা আমাৰ ছেটআপ। सब मैंने सारी जिंदगी लगा दी आपकी सेवा में, अदिति बेटा को पालने में, और आप कह रहे हैं कि বিকিবা মানে বাথৰুমত গৈছিল গাইজ ভূতৰ চিনেমা চোৱাৰ পিছত, আৰু লাইট অফ কৰাৰ পিছত এয়া অৱস্থা বাৰ। ভূতৰ চিনেমা চাই কি হ'লে আমি যে তোমাৰ এইফালে নাচিয়ে আছে হাত ঘূৰাই ঘূৰাই।